শিক্ষাগত অৰ্হতা অনুসৰি আপুনি কেনে ধৰণৰ নিযুক্তি পৰীক্ষা দি কেন্দ্ৰীয় চৰকাৰৰ চাকৰি লাভ কৰিব পাৰিব প্ৰথমটো হৈছে যদি আপুনি মেট্ৰিক পাছ কৰিছে তেনেহলে আপুনি ষ্টাফ সিলেকশন কমিশন এসএসসি যেটো এমটিএস পৰীক্ষা আছে মাল্টিটাস্কিং ষ্টাফৰ পৰীক্ষা আছে যেটো গ্ৰেড 4 লেভেলৰ নিযুক্তি কৰা হয় যাৰ দ্বাৰা সেই পৰীক্ষাটো দি আপুনি গ্ৰেড 4 লেভেলত চাকৰি লাভ কৰিব পাৰিব দ্বিতীয়তে হৈছে আপুনি যদি হাই সেকেন্ডাৰী পৰীক্ষা পাছ কৰিছে তেনেহলে আপুনি এসএসসি কম্বাইন্ড হাই সেকেন্ডাৰী লেভেল এক্সাম বা আপুনি স্টেনোগ্ৰাফাৰৰ পৰীক্ষা দিব পাৰিব আৰু বিভিন্ন ক্লেৰিক্যাল পোষ্টত আপোনাৰ নিযুক্তি ইয়াৰ দ্বাৰা হ'ব তৃতীয়তে হৈছে যদি আপুনি ডিপ্লোমা লাভ কৰিছে তেনেহলে আপুনি জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে হোৱা পৰীক্ষা আপুনি দিব পাৰিব আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট আপুনি কেন্দ্ৰীয় চৰকাৰৰ ল'ব পাৰিব চতুৰ্থতে হৈছে যদি আপুনি গ্ৰেজুৱেট হয় তেনেহলে এসএসসি গ্ৰেজুৱেট লেভেল এক্সাম এসএসসি সিজিএল পৰীক্ষা আপুনি দি বিভিন্ন পোষ্টত নিযুক্তি লাভ কৰিব পাৰিব যেনেকৈ ইনকাম টেক্স ইনস্পেক্টৰ এক্সাইজ টেক্স ইনস্পেক্টৰ ইত্যাদি সমূহ পৰীক্ষা দিবৰ কাৰণে আপোনাক চাৰিটা বিষয় আপুনি ভালদৰে অধ্যয়ন কৰিব লাগিব সেইকেইটা হৈছে জেনাৰেল নলেজ বা জেনাৰেল এৱেৰনেছ সাধাৰণ জ্ঞান দ্বিতীয়তে হৈছে ইংলিশ তৃতীয়তে হৈছে ম্যাথছ আৰু চতুৰ্থতে হৈছে ৰিজনিং কিছুমান এই ধৰণৰ এক্সামত কম্পিউটাৰৰ নলেজটো আপোনাৰ পৰীক্ষা কৰা হয় আৰু এই সকলোবিলাকৰ কাৰণে আমাৰ কিছুমান স্পেশাল অনলাইন কোৰ্স আছে আৰু এই অনলাইন কোৰ্সত যদি আপুনি নামভৰ্তি কৰি আপোনাৰ প্ৰশিক্ষণ সবল কৰিব বিচাৰিছে তেনেহলে আমাৰ অফিচিয়েল নম্বৰ 6003370066 ত যোগাযোগ কৰক ধন্যবাদ